তামুলপুৰত ভাৰতীয় সেনাবাহিনীৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰে সেনাবাহিনীৰ বাহনখন। তামুলপুৰ জিলাৰ ৰামেশ্বুবুৰীত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত 3গৰাকী সেনাবাহিনীৰ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাত আহত 3গৰাকী সেনাবাহিনীৰ লোকক স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। তামুলপুৰৰ পৰা সুমন গৰতলাৰ ৰিপৰ্ট PPN ডিজিটেল। কিন্তু শুনা নাই এনে আগত কিবা ছাগলী না কি পৰা বুলি কৈছি আগত গাড়ীৰ আগত পৰি কিনে ছাগলীটো বচাওঁতে তাৰমানে পৰি গ'ল আৰু খাৱৈত সেই আৰু 3জনৰে মোটামুটি ইনজুৰ সিহঁত 3জনক মোটামুটি তোমাৰ মেডিকেল পঠোৱা গৈছে। আমাৰ ৰামেশ্বুবুৰী পথাৰ বুলি কয় এইটো ৰামেশ্বুবুৰী মাছ পথাৰ তো নাগৰিজুলি ৰোডৰ ৰামেশ্বুবুৰী মাছ পথাৰ ইয়াত তাৰমানে এখন আৰ্মি গাড়ী আহি নিয়ন্ত্ৰণ হেৰাই কিনে মানে দ খাৱৈত বাগৰি পৰা আমি পৰিলক্ষিত কৰিলোঁ। আমি কিছু দেৰিৰ পিছত আহিছোঁ, আহি দেখিলোঁ যে বাগৰি আছে। মোটামুটি 3জন মানৰ ইনজুৰ হৈছে। 3জনক তাৰমানে কিবা নিয়া গৈছে মেডিকেলত আমাৰ প্ৰাইভেট গাড়ীত। তথাপিও আকৌ আমি তাৰমানে নিজা প্ৰাইভেট গাড়ী হ'লেও পঠাই দিয়া গৈছে। এইখিনি দেখিছোঁ আৰু আহি কিনে বৰ্তমান গাড়ী খাৱৈত পৰি আছে আৰু বাকী আছে আৰ্মিবিলাক ইয়াতে আৰু পিছত এখন গাড়ী আছে এই আৰু